আকৌ এবাৰ লগাই চাওঁ ক'ত হাৰিব সি মোৰ ফোন ৰিচিভ নকৰি নাই ফোনটো যে ৰিচিভ কৰিব লাগে খবৰে নাই সেইডালৰ ককায়েকে ৰিচিভ নকৰে ভায়েকেতো কৰিব লাগে এবাৰ গোটেইটো ইলেকশ্যনৰ বলিয়া হৈ থাকিলে টকা কেইটামান চুবলৈ পাইছে চাগে সপ্তাহ 10 দিন যাওকচোন মাষ্টৰ পুতেকৰ স্বাৰ্থ শেষ হোৱাৰ লগে লগে কুকুৰ খেদন দিব আকৌ মোৰ লগতে আহি বহি থাকিবহি লাগিব সি ইয়াতে শনি কলিজা কিহৰ উলুলুলু উলি কেতিয়া দিয়ে নাজানে হয় ভূমিকম্প আহিলে নহলে বিয়া পাতিলে বিয়া কাৰ বিয়া ইয়াত তহঁতৰ কোনটো বিয়া পাতিবলৈ হৈছে মৰা তেজ খোৱা জহনিত যোৱা কেইটা এটা হলেও নহলেও মান উঠালে আজি মহাজনৰ একমাত্ৰ পুতেকে হৰি 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 3 মাহ মানৰ আগত এই ড্ৰাগছ খাই আধা পগলা হোৱাটোৱে মাক বাপেকক ত্ৰিভুৱন দেখাই থোৱাটোৱে বিয়া পাতিবলৈ পোৱা হলেই আজি মায়ে কথাটো শুনাৰ লগে লগে মোক উৰাই ঘূৰাই গালি দিছে ঘৰলৈ নিবলৈ দিয়াটো দূৰৰ কথা গাঁৱত কোনোবাই গম পালে কথা বেয়া হ'ব বুলি কৈছে তই ফোন লগাইছ নাই লগাইছো তই মাজতে সোমাই এনেই মোৰ মূৰটো বেয়া কৰি নাথাকিবি ইমান পটককে হ'ব নি এইবোৰ কাম মাৰ কথা বাদ দে বুঢ়াই কি কৈছে কি চিধা চিধিকে ক'লে বুজি নাপাওঁ বাপেৰে কি কৈছে দেউতাইনো কি ক'ব আৰু কথা খাই শুনাৰ লগে লগে বোলে ঘপককে দোকানখন বন্ধ কৰি একেবাৰে খঙতে পথাৰ ফাললৈ গুচি গ'লগে হৈ গ'ল কাম হৈ গ'ল এটা জেগাত একেবাৰে ফিক্স হৈ গ'ল হয়নে কাৰ ঘৰত দিলে সেই সুবিধাকণ মোৰ ডাৰ্লিং গুটিহঁতৰ ঘৰত বাপেকডাল বৰ চিকটা নহয় জানো ক'লো টকা 1000 দিম বুলি ডাইৰেক্ট বাপেকডাললৈ ফোন কৰি উৎপাত লগাই দিলে লগালগ লৈ আন বুলি বৈ তেতিয়াহ'লে ডাইৰেক্ট গুটিহঁতৰ চোতালত নমাই দিমগে মাল ল'ৰাটো স্কুলৰ পৰা আহি পাইহি মানে ধুনীয়াকৈ ঘুমটি এটা মাৰি লওঁ এইটো সময়ত বৰ ধুনীয়াকৈ মিঠা মিঠা টোপনি এজাক আহে নোহোৱালৈকে শান্তিয়ে নালাগে বাহিৰত কোনোবাই বাইক ৰখোৱাহি গোটেই লাগিলে কোননো আহি ওলালেহি ভালকে অকণমান শু বুলি ক'লেও শান্তি নাই গৈছো বাইকৰ হৰ্ণনো এনেকে বাজেনে শুনিবলৈ বেয়া পূজা তোলোৱা পেপাটো গোটেই এইজনী আমাৰ গুটি বাপেকৰ ৰাজকুমাৰীজনী কি কৰি আছিলা শুনজনী কিমান দিন যে হ'ল তোমাক লগ নোপোৱা কইনো কি আৰু পুনে কাম বন কেইটা কৰি আজৰি হৈছিলো টোপনি ধৰিছিলে বিছনাখনতে পৰিছিলো এঘুমটি মাৰো বুলি তহঁত কেইটা আহি ওলালেহি ইমান পিছতীয়াকে বিহু খাবলৈ আহেনে বিহু খাবলৈ নহয় শুনজনী বিহু খাবলৈ নহয় আমাৰ খুৰীদেউৰ কথাটো গমেই পোৱা নাই খুৰীদেউ দাইটিয়ে কথাটো কোৱা নাই নি কি কথা বা নাই কোৱা নহয় মোক এইটো কথা দাইটি ঘৰতেই নাই মোবাইলটো লৈ ওলাই গৈছে ফোন কৰি ক'বলৈও মোৰ হাতত দেখোন মোবাইলেই নাই আমাৰ মহাজনৰ পুতেকে ডাইৰেক্ট টাউনৰ পৰা মাল উঠালে এবাৰ ঘৰলৈ যাবলৈ সাহস কৰা নাই বাপেকডালৰ পৰা আপোনালোকৰ দাইটিলৈ ফোন কৰিলো দাইটিয়ে ইয়াতে সোমোৱাই থবলৈ দিছে আৰামছে এই খাই বৰ বেছি ডাঙৰ কথা নহয় মহাজনৰ পুতেকে বিয়া পাতিলে আৰে অথনিৰ পৰা তাকেই কৈ আছো তো শুনজনী কেইদিনৰ কাৰণে মানে আমাৰ ঘৰত কেইদিন থাকিবি তেনেকে সোধা শুনজনী ভয় খুৱাই দিছিলে তেতিয়ালৈকে মানে মাক দেউতাকে সিহঁতক ঘৰলৈ যেতিয়ালৈকে মাতে তেতিয়ালৈকে খুব বেছি 2 দিন কিমান দিন আৰু নিজৰ পুতেক বায়েকক লোকৰ ঘৰত সোমোৱাই থৈ দিব মাক বাপেকৰতো সন্মানৰ কথা এটা আছে খুব বেছি 2 দিন এই মানুহটোকো জুইলে আৰু দেই কিহৰ কাৰণে এইবোৰ নেলাগিবলগীয়া জেঙত লাগি ফুৰেগে বাৰু ক'ৰ ছোৱালী টাউনৰ বুলি কৈছে ভয় চয়কে মাক বাপেকে বিচাৰি আহিব লাগিলে সেইখন সৰ্বনাশ হ'ব ইফালে মহাজনৰ ঘৈণীয়েকে যে মাত্ৰ গম পাব আমাৰ ঘৰত পুতেকে ছোৱালী আনি সোমোৱাই থৈ দিছেহি বুলি চিলনীজনী গতে উৰি আহি মোকে ৰাওকে ঝাৰণ দিব মুখলে নোচোৱাকে প্লিজ আণ্টি থাকিবলৈ দিয়ক না আৰু ঘৰত যদি থাকিবই নিদিয়ে মই ৰাতি কাৰ ঘৰত থাকিম অকলশৰীয়া ছোৱালীজনী কি কামৰ ভিতৰত আৰু কাম বিচাৰি নাপালি মানে তহঁতি বুলি কৈছ যে মই কৈছো নেকি বা মই মাতি অনা নাই নহয় যি কৈছে চব এই মানুহজনে কৈছে হেৰা ইমান চিঞৰি নকবা সিহঁত হালে শুনিলে বেয়া পাব সেয়া শুনিলি ভিনিয়াৰ কথা সিহঁত হালে শুনিলে বেয়া পাব বুলি তোক কথাবোৰ ভালকে ডাঙৰকে ক'বলৈ দিয়া নাই ছোৱালীজনী কেইবছৰ কেনেকুৱা সৰু ছোৱালী নে ডাঙৰ ছোৱালী সুধিলি নাই সেইবোৰ হেৰি ছোৱালীজনী কেইবছৰ হৈছে সুধিলে নাই আপুনি ভনীয়ে সুধি আছে মোক আকৌ কেলে লাগে তাই কেইবছৰ হৈছে নেজানো দেই এই মানুহজন যে এইজন মাথাটো একেবাৰে খাই পেলাব মানে মোৰ শুনিছ ছোৱালীজনী কেইবছৰ সোধাই হোৱা নাই নহয় এতিয়ালৈকে কেতিয়া সুধিম বুলি ভাবিছ নে ছোৱালী গাৰ্জেন গৈ যেতিয়া তহঁতৰ ওপৰত কেছ দি জেলত ভৰাই থব তাৰপিছত সুধিবি নেকি জেলত সোমাবগে মন নাই যদি যা এতিয়া সুধ কেইবছৰ হৈছে ছোৱালী
বলক বলক কঁকালত হাত থৈ একেবাৰে মুচনত থিয় হৈ থাকিলে নহয় ভনীয়ে এতিয়া ছোৱালীজনী কেইবছৰ হৈছে সুধিবলৈ গৈছে যাওক যাওক আনিছিলে নহয় ঘৰলৈ সোধকগে কেইবছৰ হৈছে এইখানো আৰু কথা হ'লনে এতিয়াই সুধি দিছোগে বাপেকৰ মূৰটো আনি ইয়াত সোমোৱাই থৈছে ঐ ৰাজা তোৰ হ'বলগীয়া ঘৈণীয়েৰ বয়সটো কিমান সুধচোন শুনিছনে ৱা গোটেই কেইটা দেখোন অলপ আগতে ইয়াতে বহি আছিলে গ'ল কলৈ এইকেইটা ইমান ঘপককে হেই শুনিছে চাওকহিচোন এইফালে কি হ'ল বৰ চিঞৰ বাখৰ লগাই মাতি দিছা যে আৰু ইহঁতবোৰ কলৈ গ'ল থাকিবলৈ দিয়া জেগাত এটাও নাই দেখোন সৌজনী চাওকচোন চাওক তেনেকে আমাৰ হাঁহ চোৱা পুখুৰীটো কিনাৰ গছজোপা তলতে দেও উঠা মানুহজনী গোটেই নাচি আছে এতিয়া হৈছেনে জানো পজিশ্যনটো পাৰফেক্ট মজা নে না একদম মজা দিয়া আৰম্ভ কৰা ৰেডি 1 2 3 ষ্টাৰ্ট উলালা 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 तू है मेरी फैंटासी सुनाना 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 अब मैं जबान हो गई मजा डार्लिंग मजा नेना আজি তুমি একদম ফালি দিলা ওহ ৰিয়েলি কি হ'ল তহঁতাল আহি আহি একেবাৰে পথাৰ পালেহি যে আৰু আহিছ এই পথাৰত অলপ গছজোপাতনো এনেকে নাচি থাকিবহি লাগেনে দিন দুপৰতে কোনোবাই দেখিছে যদি কি বুলি ভাবিব বাৰু যা যা ঘৰলৈ যাগে এনেই নাচি থকা নাই নহয় খুৰীদেউ মোৰ নেনা ইনষ্টা কুইন হয় এটা ৰিলছ দিয়া লগালগ মিলিয়নছত ভিউজ আহে ৰিলছটো দি থাকিব লাগিব ন সেইবোৰ আমি নাজানো দেই বোপাই সেইবোৰ আমি নাজানো মুঠতে পথাৰৰ মাজৰ গছ তলত এনেকৈ দিন দুপৰতে নাচি থাকিলে আমি দেও উঠা বুলিহে ভাবোঁ বল বল মুঠতে তহঁত দুটা ঘৰলৈ বল আজি ৰাতিটো যেনে তেনে ইয়াতে থাকি কাইলৈ ৰাতিপুৱা যাবিগে মই কিন্তু একদম ভবা নাছিলোঁ দেই ৰাজা তুমি যে ইমান বেকৱাৰ্ড গঞা জেগাৰ ল'ৰা বুলি তাইক কেনেকৈ কওঁ বাৰু এতিয়া এইবোৰ মাত্ৰ আৰম্ভণিহে আচল খেলখনটো এতিয়াও বাকী আছে ঘৰত গৈহে হ'বগে আহা আজিৰ দিনটোহে অকণমান কষ্ট হৈছে নতুনকৈ এখন গাঁৱলৈ আহিছা যে আমাৰ ঘৰত যোৱাৰ পিছত চাবা তুমি একদম ফ্ৰী তোমাক কোনেও একো নকয় ব'লা একদম পেটুলিজনী যে ইমান বেছি বেছি কৰে কি মহাজন বৰ্তা পুতেকে আকৌ তহঁতৰ ঘৰতনো কেলে আছে ছোৱালী পলুৱাই আনিলে যদি ঘৰলৈ লৈ যাব লাগে মই ডাঙৰ হ'লে যেতিয়া বৰ্তা পুতেকৰ নিচিনা ছোৱালী পলুৱাই আনিম ডাইৰেক্ট ঘৰলৈ লৈ যাম মা আগত দেখুৱাই দিম যেতিয়া ডাঙৰ হ'বি তেতিয়াহে গম পাবি ঘৰত যদি মাক বাপেকে সোমাবলৈ নিদিয়ে ছোৱালী যিমান 10জনী পলুৱাই আনিলেও সোমাব নোৱাৰে বোলে ক' ছোৱালী দতি হেই ক' ছোৱালী ক' কথা সেইবোৰ মই নাজানো সুধি নাথাকিবি মুঠতে এইফালেদি গৈছে গোটেই মখা বাই কুৰাই ভৌ ভৌকে দেখিছোঁ আৰু কথা সিমানেই কেইদিনমানৰ আগলৈকে দেখোন সেইটোহেঁতে দাস খাবলৈ নাপালে মাক বাপেককে কাটিবলৈ খেদিলৈ ফুৰিছিলে সেইটোৱে ছোৱালী আনিলে নে সি যেনেকুৱা তাৰ লগত অহাজনীও সেই একেই হালধীয়া ৰং কৰা চুলি দনিকণা মাকজনী গোটেই হাফ পেণ্ট এটা পিন্ধি অহা দেখিছিলোঁ তেতিয়াহ'লে মহাজনৰ দোকানলৈ গৈ বাহিৰে বাহিৰে খবৰ এটা লৈ আহোঁগে বস্তু কেইটামান অনা চলতে যাই নি আহক দুটাই পাক এটা মাৰি আহোঁগে মাষ্টৰ পুতেকৰ পৰা মাৰি থোৱা পইচাই মিঠাতেল 2 লিটাৰ দালি 2 কেজি আলু 2 কেজি কিনি দিম বুলি কওঁ তেতিয়াহে যাম 2 কেজিকে নোৱাৰো 1 কেজিকে দিম বাৰু আহক দৰা কইনাৰ লগত ভালকে এগাল গৈছে নহয় ইমান পইচাকে খানা আয়োজন কৰি আছে ভাল সময়তে ওলামগে বল নাই 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 মহাজনে ইমান সহজে সোমাবলৈ নিদিয়ে দেই মোৰ মতে মহাজনে ঘৈণীয়েকৰ লগত ইমান সময় চাগে দবাদব কাজিয়া লাগিছে মই আকৌ কাজিয়া চাবলৈহে যাওঁ বুলি ভাবিছোঁ কি এইখানো কি কথা শুনিলোঁ হয় মই সেইটোহে ল'ৰানো বাৰু এতিয়া বিয়া পাতিবলৈ হৈছেনে লাজ বিচকে মহাজনে মহাজনীয়ে একেবাৰে খাওঁ খাওঁ মূৰ্তি ধৰি আছে হেনো ঘৰত সৰু ল'ৰা সৰু কথা নহয় জানো কিটো লুকাব লাগে কিটো ক'ব লাগে নেজানে গুটি আকৌ আমাৰ ননহঁতৰ আগত কৈ দিলেহি নহয় ননয়ে মোক কৈছেহি মই বোলো হৰি হৰি কথাটা শুনিয়ে তোৰ ওচৰলৈ লৈ মাৰি আহিলোঁ কওঁ বুলি নহ'লে দুজনীয়েনো গৈ কিটো খবৰ ল'বিগে কেনাই বাইকে লগ ধৰি লওঁ তিনিজনীয়ে গৈ খবৰ এটাকে লৈ আহোঁগে মহাজনৰ ঘৰলৈ গৈ বল বল ধনী ঘৰ ছোৱালী হ'লে মহাজনকে বাইদেউকে বুজাই মেলি জোৰ জবৰদস্তি কৰি হ'লেও সোমাই থৈ আহিবগে লাগে গম পাইছিলোৱেই মই তহঁত দুটাই যে দালি আলু নিবলৈ অহাতকৈ মোৰ ঘৰৰ কথাতহে বেছিকৈ গুৰুত্ব দি আছ বুলি কি কথা ক'বলৈ আহিছ হে মহাজন তোৰ ঘৰত কিবা এটা হ'লে যদি মই খবৰ নলওঁ হে মোৰ ঘৰত কিবা এটা হ'লে যদি তই খবৰ নলওঁ আমাৰ সমাজখন কেনেকৈ চলিব দতি হ'ব নেকি যাওঁগে বলক মহাজন দেউতাক কথা খাক ক'বলৈ বিচৰা নাই গৰুটোৱে মাকলে ফোন কৰি কিবা এটা কৈছিলে বুলি কোৱা শুনিছিলোঁ মই কথাষাৰ শুনা মাত্ৰকে দোকান বন্ধ কৰি পথাৰলৈ গ'লোগৈ গৰু পানী খুৱাবলৈ এতিয়া ক'ত আছে
কি কৈছে কি কথা সেইবোৰ হলে মই একো নাজানো খাই পেলালে বুজিছ সদা এইটোৱে মোৰ সন্মানটো গোটা গোটা চুবাই পেলালে সেইবোৰ কথা নেজানিলে মোক সুধিব লাগে পুতে বোৱাৰীয়ে বেলেগ ক'তো নাই আমাৰ গুটিহঁতৰ ঘৰতে লুকাই আছে